নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে কোনো ৰাজ্যত প্ৰৱেশ কৰি তদন্ত চলাব নোৱাৰিব CBIয়ে। দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ দেশৰ উচ্চতম ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, PRC বিতৰ্কক লৈ এইবাৰ ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। উচ্চ শিক্ষা সঞ্চালকৰ জাননীক লৈ ক্ষুব্ধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কি কৰ্তৃত্বত এগৰাকী শিক্ষা সঞ্চালকে এনে জাননী জাৰি কৰিলে, এই প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। ঘটনা সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুক তদন্ত কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ নিযুক্তিত PRCৰ প্ৰসংগক লৈ জাননী জাৰি কৰিছিল DHCয়ে, য'ত উল্লেখ কৰা হৈছিল এতিয়াৰ পৰা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত প্ৰফেচৰৰ পৰা আৰম্ভ কৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে কাৰো ক্ষেত্ৰত PRC বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয়। আৰু এই প্ৰসংগক লৈ ৰাজ্যজুৰি তীব্ৰ বিতৰ্কৰ পিছত ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই উচ্চ শিক্ষা সঞ্চালকালয়ক PRC সম্পৰ্কীয় জাননী প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। ৰণোজ পেগুৰ মন্তব্য, চৰকাৰৰ অনুমতি অবিহনেই জাননী জাৰি কৰা হৈছিল। মহাবিদ্যালয়ৰ নিযুক্তিৰ ক্ষেত্ৰত PRC বাধ্যতামূলক নহ'ব বুলি উল্লেখ আছিল জাননীখনত। আৰু এই জাননী এতিয়া প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। অৰ্থাৎ এতিয়াৰ পৰা পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব। ৰাজ্যৰ সকলো চৰকাৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত প্ৰফেচৰৰ পৰা আৰম্ভ কৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে সকলোৰে ক্ষেত্ৰত বাধ্যতামূলক হ'ব PRC বা স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ এই পৰিস্থিতিত মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতা বিধায়ক অখিল গগৈৰ। ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম। লগতে ৰাজ্যত নিবনুৱাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই পৰিস্থিতিত মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতা বিধায়ক অখিল গগৈৰ। অখিল গগৈৰ মন্তব্য, ৰাজ্যৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক চৰকাৰে প্ৰথমতে, আৰু লগতে মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰিলে নহ'ব। অৰুণোদয় আঁচনিৰ লগতে অন্যান্য আঁচনিৰ ধন বৃদ্ধি কৰক চৰকাৰে। চৰকাৰক এই দাবী জনাইছে বিধায়ক অখিল গগৈয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, উত্তৰ প্ৰদেশৰ উন্নাৱত ভয়ংকৰ পথ দুৰ্ঘটনা। গাখীৰ কঢ়িওৱা কণ্টেইনাৰত খুন্দা দ্ৰুতবেগী বাছৰ। আৰু এই দুৰ্ঘটনাত 18জন লোকৰ মৃত্যু হৈছে। লগতে গুৰুতৰভাৱে আহত হৈছে 30 জনৰো অধিক লোক। বিহাৰৰ পৰা দিল্লী অভিমুখী আছিল এই দুৰ্ঘটনাগ্ৰস্ত বাছখন। পৰৱৰ্তী খবৰ, কলেজৰ অধ্যক্ষসকল পৌৰ নিগমৰ কৰ সংগ্ৰাহক নহয়। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নামভৰ্তিৰ সময়ত আলোচনী আৰু মহাবিদ্যালয় সপ্তাহৰ নামত লোৱা 600 টকা শীঘ্ৰে উভতাই দিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে বিনামূলীয়া মানে সম্পূৰ্ণ বিনামূলীয়া হ'ব নামভৰ্তি। শিক্ষাৰ্থীসকলৰ পৰা 1 টকাও ল'ব নোৱাৰিব মহাবিদ্যালয়সমূহে।